নমস্কাৰ, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ তেজপুৰত যিখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি উদ্যান আছে সেইখনত আছোঁ মই বৰ্তমান। এইখন বনোৱা হৈছিলে 2005 চনত তেওঁৰ স্মৃতিত এইখন বনোৱা হৈছে। যিটো ভৈৰৱী মন্দিৰ আছে, ভৈৰৱী মন্দিৰৰ ওচৰত যিটো চানমাৰী পাহাৰ আছে তাৰে ওচৰতে এইখন তেওঁক ইয়াতে সমাধি দিয়া হৈছিলে। সেই গতিকে তেওঁৰ সমাধিস্থলতে এইখন 2005 চনত এইখন স্থাপিত কৰা হয়। 1969 চনৰ 20 জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছত তেওঁক এই স্থানতে শেষকৃত্য সম্পন্ন কৰা হৈছিলে। উদ্যানখনত তেওঁৰ আদৰ্শ আৰু সৃষ্টিৰাজিৰ বিভিন্ন ভাস্কৰ্য তথা শিল্পকৰ্মবোৰ বৰ ধুনীয়াকৈ ইয়াতে সজোৱা আছে।